নমস্কাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দেওবানী সংস্কৃত পাঠ্যপুথিৰ চতুৰ্থ পাঠ ধীৰা বালকাহা পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা আৰু লিখিবলৈ চেষ্টা কৰিবা আৰু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো মনোযোগেৰে চাবা। ধীৰা বালকাৰ প্ৰশ্নোত্তৰসমূহ। 1 নম্বৰ আছে প্ৰশ্নানাম উত্তৰম লিখত। 1 ক ত্ৰয়ো বালকাহা কাম যোজনাম কৃতবন্ত। উত্তৰম ত্ৰয়ো বালকা প্ৰবাসস্য যোজনাম কৃতবন্ত। অসমীয়াৰ অৰ্থখিনি যি আছে তোমালোকে চাই লিখিবা। বালকাহা কেশাম অনুমতিম প্ৰাপ্তবন্ত। উত্তৰম বালকাহা অভিভাৱকানাম অনুমতিম প্ৰাপ্তবন্ত। গ বালকাহা কেন জানেন প্রবাসম কৃতবন্ত। উত্তরম বালকাহা বস জানেন প্রবাসম কৃতবন্ত। ভ অকস্মাৎ ইয়ানম কে স্থগিতবন্তঃ। উত্তরম অকস্মাৎ লুণ্ঠকাः ইয়ানম স্থগিতবন্তঃ। ঙ লুণ্ঠকাः কিম উক্তবন্তः। উত্তরম লুণ্ঠকাः উক্তবন্তः ভো যাত্রিণः স আভূষণানি স ধনম স সর্বমস্যন্তু অন্যথা মারয়াময়তি। চ सर्वे किमर्थम बालकानां श्लाघनं कृतवन्तः। उत्तरम बालकानां धैर्यं दृष्ट्वा सर्वे तेषां श्लाघनं कृतवन्तः। ইতিমধ্যে 1 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। পুস্তকে দত্তানাম বৰ্তমানকালিক ৰূপানাম ভূতকালিক ৰূপানি বহুবচনে লিখত। ইয়াত কি আছে? বৰ্তমান কালৰ ৰূপখিনি ভূতকাল অৰ্থাৎ অতীত কাললৈ বহুবচন লিখিব লাগে। ইয়াত দিছে উদাহৰণত বালকা পাঠম পঠন্তি, বালকা পাঠম পঠিতবন্ত, পঠন্তি পঠিতবন্ত। যে বালকা পাঠম পঠন্তি, যে বালকা পাঠম পঠিতবন্ত। ছাত্রাः কোলাহলম কুর্বন্তি, ছাত্রাः কোলাহলম কৃতবন্তঃ, কুর্বন্তি কৃতবন্তঃ। পঠন্তি পঠিতবন্তঃ, তে ফলানি খাদন্তি, তে ফলানি খাদিতবন্তঃ। বালিকা গীতম গায়ন্তি, বালিকা গীতম গীতবত্য। ইয়াত ওপৰতো পুংলিংগ আছিল, ইয়াত স্ত্ৰীলিংগ বালিকা, গায়ন্তি আছে স্ত্ৰীলিংগ বালিকা, ইয়াত দি আছে গীতবত্য। তা ফলৰসম পিবন্তি, তা ফলৰসম পীতবত্য। বয়ম বিদ্যালয়ম গচ্ছামঃ, পুংলিংগ, বয়ম বিদ্যালয়ম গতবন্ত। বয়ম উদ্যানম পশ্যামঃ, স্ত্ৰীলিংগ আছে ইয়াত, বয়ম উদ্যানম দৃষ্টবত্য। এতিয়া আমি 3 নম্বৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যে ৰিক্ত স্থানানি ভূতকালিক ৰূপৈ পৰিয়ত। ইয়াত আছে বালকাহা মন্দিৰম, গম ধাতু। উত্তৰ আছে বালকাহা মন্দিৰম গতবন্ত। মই গম ধাতু, এই গম ধাতুটোক অতীত কালত বনাব লাগে। গম গতবন্ত, বালকা মন্দিৰম গতবন্ত। সেবকা কার্যম কৃধাতু, সেবকা কার্যম কৃতবন্তঃ। সেবকা পাত্রম প্রক্ষাল, সেবকা পাত্রম প্রক্ষালিতবন্তঃ। ছাত্রাः প্রশ্নম পৃচ্ছ, সুধিছে, ছাত্রাः প্রশ্নম পৃষ্টবন্তঃ। ধনিক ধনম দাধাতু, ধনিকা ধনম, ধনিকা ধনম দত্তবন্তঃ। বালিকাः পত্রম প্রেষধাতু, বালিকা পত্রম প্রেষিতবত্য। সৈনিকাः দেশম রক্ষধাতু, সৈনিকাः দেশম রক্ষিতবন্তঃ। ইয়াত আমি দেখা পাইছোঁ ৰক্ষিতবন্ত, গতবন্ত, কৃতবন্ত, প্ৰক্ষালিতবন্ত, পৃষ্ঠবন্ত, দত্তবন্ত। স্ত্ৰীলিংগত আহিছে প্ৰেষিতবত্য। এতিয়া 4 নম্বৰ প্ৰশ্ন উত্তৰ। এতেষাং বাক্যানাম বহুবচনানি লিখত।
মানে এই বাক্যবোৰৰ বহুবচনৰ বাক্য লিখা। উদাহৰণ, বালকঃ ক্ৰীড়াঙ্গনে ক্ৰীড়িতৱান। বালকাঃ, বালকৰ বহুবচন বালকাঃ, ক্ৰীড়াঙ্গনে ক্ৰীড়িতবন্তঃ, বহুবচন, ক্ৰীড়িতৱান ক্ৰীড়িতবন্তঃ। ছাত্ৰ দেৱম নমস্কৃতৱান, মানে ছাত্ৰই দেৱক নমস্কাৰ কৰিছে। ছাত্ৰাহ, ছাত্ৰ একবচন ছাত্ৰ, বহুবচন ছাত্ৰাহ দেৱম নমস্কৃতৱন্তঃ। শিক্ষকঃ পাঠম পঠিতৱান, শিক্ষক একবচন শিক্ষকাः পাঠম পঠিতৱন্তঃ। বালিকা চিত্ৰম লিখিতৱতী, বালিকা একবচন বালিকাः বিসৰ্গ দি আছে, বালিকাः চিত্ৰম লিখিতৱত্য। শিক্ষিকা লিখনিম দত্তৱতী, শিক্ষিকাः লিখনিম দত্তৱত্য। অহম সৰস্বতী বন্দনাম কৃতৱান, অহমৰ ঠাইত বয়ম, অহম একবচন, বহুবচন হ'লে অহমৰ ঠাইত বয়ম হ'ব। বয়ম সৰস্বতী বন্দনাম কৃতৱন্তঃ। অহম মিষ্টান্নম খাদিতৱতী, অসমতে বয়ম মিষ্টান্নম খাদিতৱত্য। প্ৰশ্নখিনিৰ উত্তৰ বুজোৱাৰ পিছত তোমালোক কেনেকুৱা লাগিল কমেণ্টত জনাবা। যিসকলে নতুন আহিছা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।